এনেকুৱা এটা এপ্লিকেশ্যন লৈছোঁ যিটো এপ্লিকেশ্যনৰ পৰা আপোনালোকে জিৰ' ইনভেষ্টমেণ্টত পাৰ নাম্বাৰ পৰ আপ টু 500 টকা আৰ্ণ কৰিব পাৰিব। যদি আপোনালোকৰ ঘৰত 2টা নম্বৰ আছে তেনেহ'লে 1000 টকা, যদি 4টা নম্বৰ আছে তেনেহ'লে 2000 টকা আৰ্ণ কৰিব পাৰিব। সেইটো কেনেকৈ পাৰিব আৰু কি কৰিব পাৰিব সেইটো আমি সম্পূৰ্ণ ভিডিঅ' দেখাই দিম। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তাৰ পৰা গৈ পেলাই এপছটো ডাউনলোড কৰাৰ পিছত আমি যিটো ৰেফাৰ কোড দিম সেইটো ৰেফাৰ কোড ইউজ কৰিলে আপোনালোকে যিটো বনাছ আছে বনাছটো পাই যাব। প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি পেলাই ৰেফাৰ কোডটো ইউজ কৰিব পাৰে। ডাউনলোড কৰাৰ পিছত অ'পন কৰিলে দেখিবলৈ পাব যে ইণ্টাৰ ইউৰ মোবাইল নম্বৰ, আপোনাৰ 10 ডিজিট মোবাইল নম্বৰ এটা দি দিব। দিয়াৰ পিছত গেট OTP পৰা ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো ইয়াত পেষ্ট কৰিব। পেষ্ট কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব যে ইণ্টাৰ ইউৰ ফুল নেম এইটো মানে আপোনাৰ পেন কাৰ্ডত যেনেকৈ নামটো আছে তেনেকৈ আৰু ইয়াত ফিল কৰিব। ফিল কৰাৰ পাছত তলত দেখিবলৈ পাব ইণ্টাৰ ইউৰ ৰেফাৰ কোড কোনো স্ক্ৰীণত যিটো শ্ব' হৈছে সেইটো ইউজ কৰিলে আপুনি কিছুমান বনাছ পাই যাব। ইউজ কৰাৰ পাছত প্ৰচিড বুলি লিখা আছে তাতে ক্লিক কৰিব। প্ৰচিড বুলি লিখাৰ পাছত ক্লিক কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব যে ৰেফাৰ কোডটো তলত শ্ব' হৈ গৈছে আৰু আপোনাৰ নামটো একবাৰ চেক কৰি ল'ব। চেক কৰাৰ পাছত আপোনালোকে প্ৰচিড বুলি লিখা আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাইন ইন গুগল একাউণ্ট বুলি আহি যাব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত যিটো নেকি জিমেইল একাউণ্ট আছে তাত ইয়াত শ্ব' হ'ব। শ্ব' হোৱাৰ পাছত আপুনি যিটো জিমেইল দিব বিচাৰে তাত চিলেক্ট কৰি পেলাই ইয়াত কণ্টিনিউ বা কিবা বুলি লিখা থাকিব বা টিক মাৰ্ক থাকিলে অন কৰি দিব। টিক মাৰ্ক এতিয়া মানে আপুনি একো কৰিব নালাগে, জাষ্ট প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে নেক্সট পেজটো ইণ্টাৰ ইউৰ পেন ডিটেইলছখিনি দি দিব। পেন কাৰ্ডৰ নম্বৰ যিকেইটা আছে সেইকেইটা ইয়াত দি দিব। দিয়াৰ পিছত ডেট অফ বাৰ্থটো ফিল আপ কৰাৰ পিছত ইয়াত আপোনাৰ কনফাৰ্ম ডিটেইলছ বুলি আহি যাব। আপুনি একবাৰ চেক কৰি পেলাই কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ পিছত ইয়াত দেখিবলৈ পাৰ্চনেল ডিটেইলছত আপুনি মেল ফিমেল যিটো হয় সেইটো দি দিব। দিয়াৰ পিছত আপোনাৰ তলত দেখিবলৈ পাব যে ছিংগেল মেৰিট, আপুনি মানে ছিংগেল থাকিলে ছিংগেল আৰু মেৰিট থাকিলে মেৰিট এটা দি দিব। দিয়াৰ পিছত আপুনি মানে ইণ্ডিয়ান হয় নেকি বা কিবা বেলেগ কাণ্ট্ৰি হয় নেকি সেইটো সুধিব। সোধাৰ পিছত আপুনি ইণ্ডিয়ান যদি হয় তেনেহ'লে আৰু ইণ্ডিয়ান চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তলত সেইটো ন' বুলি কৰি থৈ দিব। এইটো মানে বেলেগ ফিজিকেল প্ৰব্লেম আছে নেকি সেইটো আৰু কি সুধিছে আৰু ন' বুলি লিখাৰ পিছত নেক্সট বুলি লিখিব। নেক্সটত ক্লিক কৰাৰ পাছত আপুনি ইয়াৰ ফেমিলি ডিটেইলছ এটা দি দিব। ফাদাৰৰ নাম দি দিব বা এইটো আপোনাৰ ডিষ্ট্ৰিক্ট যিটো হয় সেইটো দিব, কাণ্ট্ৰিটো দিব। দিয়াৰ পিছত আপুনি কনফাৰ্ম কৰিব। কৰাৰ পাছত ইয়াত মানে নমিনিও এড কৰিব নেকি সেইটো সুধিছে। মানে য়েছ যদি নমিনি এড কৰে তাহলে য়েছ আৰু নকৰে নমিনি সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াত আপোনাক সুধিব যে এনুৱেল ইনকাম আপুনি মানে বছৰত কিমান কৰে, সেইটো মানে আপোনাৰ হিচাপত আপুনি যিমান এনুৱেল ইনকাম কৰে সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনাৰ তলত সুধিব যে আপুনি কি কৰে, ষ্টুডেণ্ট হয় নে পাব্লিক নে কিবা বিজনেছ কৰি আছে নেকি সেইটো দিব। আপোনাৰ মতে এইটো দিয়াৰ পিছত আপুনি তলত নেক্সট বুলি লিখা আছে তাতে ক্লিক কৰিব। নেক্সট বুলি লিখা আছে তাতে ক্লিক কৰাৰ পাছত আপোনাৰ মতে আহি যাব পিকচাৰ ভিডিঅ' কেৱাইচি সেইটো কৰিব। সেইটো ভিডিঅ' এটা চেল্ফি এটা আপলোড কৰাৰ পাছত প্ৰচিড বুলি লিখা আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ এইটো মানে কিমান এক্সপিৰিয়েঞ্চ আগৰ পৰাই আপুনি কিবা এক্সপিৰিয়েঞ্চ আছে নেকি একাউণ্টৰ সেইটো সুধিব। সোধাৰ পিছত আপোনালোকে চিলেক্ট কৰিব কিমান দিন আপুনি একাউণ্ট ইউজ কৰিব বিচাৰে সেইটো সুধিছে, 30 দিন বা 4 দিন সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপুনি দি দিব। তলৰটোৰ পিছত নেক্সট বুলি লিখা আছে তাতে ক্লিক কৰিব। নেক্সট বুলি লিখা আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াক পেন কাৰ্ডত যেনেকৈ ছিগনেচাৰটো আছে তেনেকৈ আৰু ছিগনেচাৰটো কৰি দিয়াৰ পিছত ছিগনেচাৰ কৰিব। পিছত আপোনালোকে দেখিবলৈ পাব যে বেংক একাউণ্টৰ লগত লিংক কৰিবলৈ দিছে। তো প্ৰচিড টু লিংক একাউণ্ট তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত হোম পেজ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত হোম পেজ ইয়াত আপোনাৰ ডিটেইলছ চোৱাৰ পিছত আপুনি কণ্টিনিউ বুলি লিখা আছে তাতে ক্লিক কৰিব। কণ্টিনিউ বুলি লিখা আছে তাতে ক্লিক কৰাৰ পাছত আপুনি ডিটেইলছকেইটা চোৱাৰ পিছত আপুনি কনফাৰ্ম এড্ৰেছ বুলি লিখা আছে তাতে ক্লিক কৰিব। যদি ভুল থাকে তলত শুধৰাবলৈ অপশ্যন দিছে তাতে ক্লিক কৰি পেলাই শুধৰাই ল'ব পাৰে। ইয়াত কণ্টিনিউ বুলি আছে তাতে ক্লিক কৰিব পাৰে। ই ভেৰিফিকেশ্যন আধাৰ, আপোনাৰ যিটো আধাৰ নম্বৰ হয় আধাৰ নম্বৰটো মানে ভেৰিফাই কৰিব।
চাইন ইন নাও বুলি লিখা আছে তাতে ক্লিক কৰিব। আধাৰ নম্বৰটো ইয়াত লিখিব, লিখাৰ পৰা চেণ্ড OTP যিটো আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব। OTP যোৱাৰ পাছত OTP ইয়াত পেছ কৰিব। পেছ কৰাৰ OTP ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পাছত মানে আপোনাৰ কণ্টিনিউ বুলি লিখা আছে তাতে কণ্টিনিউ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ একাউণ্টটো 2-1 দিনমান সময় লাগিব এক্টিভেট হ'বৰ কাৰণে। মোৰতো মানে সিমান সময় লগা নাছিল, মানে 4-5 ঘণ্টা সময় আৰু লাগিছিল এক্টিভেট হ'বৰ কাৰণে। যেতিয়া এক্টিভেট হ'ব তেতিয়া মানে ৰেফাৰ কৰিব পাৰিব। তেতিয়া মানে আমি ডিছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ, তাত গৈ তাৰ পৰা লিংকটোত গৈ পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰে।